চিৰাং জিলাৰ আলুখুন্দাত টিএমচিৰ বিশাল যোগদান ও জনসভা বিটিআৰ নিৰ্বাচন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলসমূহৰ তৎপৰতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। পিছপৰি থকা নাই তৃণমূল কংগ্ৰেছ। বিজনী সমষ্টিৰ অন্তৰ্গত আলুখুন্দা মিলনজ্যোতি হাইস্কুল খেলপথাৰত চিৰাং জিলা তৃণমূল কংগ্ৰেছৰ উদ্যোগত জিলা সভাপতি অনিৰ্বাণ সেনৰ নেতৃত্বত বিশাল যোগদান ও জনসভা অনুষ্ঠিত হয়। উক্ত সভাত প্ৰায় 200 সহস্ৰাধিক পুৰুষ মহিলা জনসভাত উপস্থিত থকাৰ লগতে প্ৰায় 400 জন যুৱ ও মহিলা তৃণমূল কংগ্ৰেছত যোগদান কৰে। এই সভাত অংশগ্ৰহণ কৰে অসম ৰাজ্যিক তৃণমূল কংগ্ৰেছৰ সভাপতি ৰমেন বৰঠাকুৰ, অসম ৰাজ্যিক তৃণমূল কংগ্ৰেছৰ সাংগঠনিক মুখ্য সমন্বয়ক দুলু আহমেদ, অসম ৰাজ্যিক তৃণমূল কংগ্ৰেছৰ আহ্বায়ক তৰিত চেটাৰ্জী, চিৰাং জিলা তৃণমূল কংগ্ৰেছৰ সভাপতি অনিৰ্বাণ সেনকে ধৰি অসম ৰাজ্যিক তৃণমূল কংগ্ৰেছৰ বহু দলীয় বিষয়ববীয়াসকল। দুলু আহমেদে উক্ত জনসভাত অখিল গগৈক তীব্ৰ কটাক্ষ কৰি কয়, অসমত দ্বিতীয়জন বদৰুদ্দিন আজমলৰ জন্ম হৈছে অখিল গগৈৰ ৰূপত। সংখ্যালঘু অধ্যুষিত অঞ্চলসমূহ অখিল গগৈৰ জনসভা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ কৰি আছে যাতে 2026 চনৰ বিধানসভা নিৰ্বাচনত সংখ্যালঘু ভোট বিভাজন কৰি বিজেপিক সহায় কৰিব পাৰে। সেয়েহে অখিল গগৈৰ পৰা সংখ্যালঘু ৰাইজক দূৰত থকাৰ পৰামৰ্শ ভাষণযোগে প্ৰদান কৰে। অনাগত বিটিআৰ পৰিষদীয় নিৰ্বাচন ও 2026 চনত অনুষ্ঠিত হ'বলগীয়া বিধানসভা নিৰ্বাচনত বিজনী সমষ্টিত তৃণমূল কংগ্ৰেছে শক্তিশালী প্ৰাৰ্থী প্ৰক্ষেপিত কৰিব বুলি সংবাদ মাধ্যমত জানিবলৈ দিয়ে অসম ৰাজ্যিক তৃণমূল কংগ্ৰেছৰ সভাপতি ৰমেন চন্দ্ৰ বৰঠাকুৰে। আমাৰ মই তৃণমূল কংগ্ৰেছৰ দায়িত্ব লোৱাৰ পিছত সমগ্ৰ অসমতে এটা জোৱাৰ উঠিছে। ইয়াৰ আগতেও মই দায়িত্ব লোৱাৰ আগতেও সুস্মিতা দিদি, তৰিত চেটাৰ্জী, দুলু আহমেদ, শিশিৰ কলিতা এনেকে কৰি বিভিন্ন জিলাত ঘূৰি জইনিং কৰাইছে। আজি অনিৰ্বাণ সেনৰ নেতৃত্বত আজি চিৰাং জিলাত আলুখুন্দা অঞ্চলত বিজনী সমষ্টিৰ অন্তৰ্গত বহু মহিলা পুৰুষে যুৱক যুৱতীয়ে তৃণমূল কংগ্ৰেছত যোগদান কৰিলে। কালি আপোনালোকে জানে গুৱাহাটীত PWD কনভেনশ্যন চেণ্টাৰ এণ্ড ট্ৰেইনিং কেম্পত প্ৰায় 500 মানুহতকৈ অধিক মানুহে তৃণমূল কংগ্ৰেছত যোগদান কৰিছে। 42 জন ৰাজ্যিক পৰ্যায়ৰ নেতাই যোগদান কৰিছে। গতিকে এতিয়া আমি আকৌ তৃণমূল কংগ্ৰেছ অসমত সংগঠিত কৰিম। অহা নিৰ্বাচনত 2026ত আৰু BTAD নিৰ্বাচনত আমি সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিম। আজি আপোনালোকক কথা দিছোঁ, এই চিৰাং জিলাৰ বিজনীত আমি আমাৰ তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী আগবঢ়াম আৰু BTADৰ যি 40খন চিট আছে আৰু চিৰাং জিলাত যি 7টা সমষ্টি আছে, এই সকলো সমষ্টিতে আমাৰ কেণ্ডিডেট থাকিব। আৰু আপোনাসকলক এই যে যিটো আমি জইনিং কাৰ্যৰ যোগেদি আমি দলীয় সংগঠন শক্তিশালী কৰিব খুজিছোঁ আৰু আপোনালোকে আজি যি জইনিং কৰিলে আৰু জইনিং কৰাৰ যি সহযোগিতা প্ৰদৰ্শন কৰিলে আমি আপোনালোকক ধন্যবাদ কৃতজ্ঞতা জনাইছোঁ। আৰু মই এটা স্পষ্ট কৰি দিছোঁ, বেংগলত আমাৰ শ্লোগান আছিল মা মাটি মানুহ, আৰু অসমত এই শ্লোগান হ'ব মা মাটি মানুহ আৰু সমন্বয়। আমি কোনো ধৰ্ম, বৰ্ণ, ভাষা মানুহৰ মাজত বিভেদ হ'বলৈ নিদিওঁ। আমি সকলো অসমবাসী, আমি সকলো ভাৰতীয় হৈ থাকিম। আৰু যিকোনো ভাৰতীয় নাগৰিকৰ যদি চৰকাৰে, পুলিচে, প্ৰশাসনে অন্যায়ভাৱে হাৰাশাস্তি কৰে, তেতিয়াহ'লে তৃণমূল কংগ্ৰেছ সকলোতকৈ আগত ৰাইজৰ পক্ষত থিয় দিব। আমি পঞ্চায়ত নিৰ্বাচন বুলি ক'লে আমি সকলো নিৰ্বাচনতেই সক্ৰিয় থাকিম। তাৰ কাৰণে আমাৰ যিহেতু সংগঠনটো আজি আগৰ যি সভাপতি আছিল ভালকৈ সংগঠনটো নকৰিলে, আমি যিসকলে আমাৰ পঞ্চায়তৰ নিৰ্বাচনৰ কাৰণে আগবাঢ়ি আহিব, আমি সকলোকে পঞ্চায়তৰ প্ৰাৰ্থিত্ব দিবৰ কাৰণে আগবাঢ়ি যাম। আৰু যিমানেই আমাৰ পঞ্চায়তৰ প্ৰাৰ্থিত্ব হয় আমি সিমানেই ভাল পাম। BTAD আসনত 40খন আসনত যদি আগবাঢ়ি আহে আমি 40খনতে প্ৰাৰ্থিত্ব দিম। আৰু আমাৰ কেন্দ্ৰীয় নেতৃত্বই ইতিমধ্যে আমাক কৈছে যে 100% 2026 নিৰ্বাচনত প্ৰাৰ্থিত্ব দিবলৈ। আমি বিজনী সমষ্টিত উপস্থিত হ'লোঁ আমাৰ তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক নেতৃত্ব। ইয়াত আমি ধৰি লওক যোগদান কাৰ্যসূচীৰ লগতে আমাৰ ৰাজহুৱা সভা আছিলে, বিভিন্ন তাত প্ৰায় 1000ৰ ওচৰত ইয়াত অংশগ্ৰহণ কৰিছে। আৰু একফালৰ পৰা আমি ইয়াতে সজাগতা কৰি গ'লোঁ যে বিজেপিক যেতিয়া আপোনালোকে বেয়া পায়, বিকল্প বিজেপি হিচাপে আপোনালোকে কাক ভোট দিব লাগিব, কেনেকুৱা ভোট দিব লাগিব, যাতে এনেকুৱা কাম নকৰিব য'ত আপোনালোকৰ ভোটটো নষ্ট হৈ আকৌ বিজেপিৰ যাতে সহায় হয়।
সেই হিচাপে সজাগতা কৰিলোঁ আৰু মই মোৰ ভাষণতেই ক'লোঁ যে আপোনালোকে যি ধৰণে বদৰুদ্দিন আজমলক বেয়া পাইছিলে, বদৰুদ্দিন আজমল ডাঙৰীয়াই যি ধৰণে সংখ্যালঘু ৰাইজক ব্যৱহাৰ কৰি বহু ওপৰত গুচি গ'ল আৰু সমাজখন পিছুৱাই লৈ গ'ল, যাৰ বাবে তেখেতক ধুবুৰীবাসী ৰাইজে বেয়াকৈ পৰাজয় কৰাইছিলে যে তেওঁ বিজেপিৰ এজেণ্ট বুলি জানিছিলে। সেই একেইটা কাম এতিয়া বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকী অখিল গগৈৰ দ্বাৰা কৰি আছে। কাৰণ তেওঁ অখিল গগৈ যিবোৰ জিলাত সভা কৰিছে প্ৰায় সংখ্যালঘু সভা, আৰু সভাৰ আগদিনা বা দুদিন পূৰ্বে প্ৰশাসনৰ মানুহ আহি সেই সভাবোৰত আঁচনি দিম, সভা কৰক, সেই ধৰণৰ প্ৰলোভন দি অখিল গগৈৰ সভাবোৰ ছাকচেছ কৰাই আছে। গতিকে এইটো এটাই কথা হৈ গ'ল যে অখিল গগৈ যিমান সংখ্যালঘু অঞ্চলত সভা কৰিব সিমানে বিজেপিৰ লাভ হ'ব। আৰু সেই কথাখিনি আমি আজি এটা কৈ গ'লোঁ যে অসমত দ্বিতীয় বদৰৰ জন্ম পাইছে, এইটো হৈ গ'ল অখিল গগৈ। অখিল গগৈৰ কথাত কোনো যাতে ভুল যায়, বিজেপিক সহায় কৰাকৈ যাতে ভোটটো নিদিয়ে, সজাগতা আমি কৰি গ'লোঁ আৰু ৰাইজৰ যথেষ্ট সঁহাৰি। আমাৰ পঞ্চায়ত নিৰ্বাচন বা বিকেডি নিৰ্বাচনেই হওক বা বিধানসভা এই অঞ্চলৰ পৰা আমাৰ দলীয় প্ৰাৰ্থীটো থাকিব। জোঁট চুট কেতিয়াবা ভাঙি গৈছে, এইবিলাক কংগ্ৰেছে বিচৰা নাই জোঁট থকাটো, কাৰণ কংগ্ৰেছে জানে যে কংগ্ৰেছে 5 ভাগত বিভক্ত হৈ আছে, বিজেপিক সহায় কৰিব লাগে। অসমত কংগ্ৰেছৰ চৰকাৰ নহওঁতে 5গৰাকীকৈ মুখ্যমন্ত্ৰী এতিয়ালৈ দাবীদাৰ হ'লেই, গৌৰৱ গগৈ, ভূপেন বৰা, প্ৰদ্যুৎ বৰদলৈ, ৰকিবুল হুছেইন, দেৱব্ৰত শইকীয়া 5গৰাকী আছে, তাৰ মাজত আকৌ ৰিপুণ বৰা জাপিয়াই সোমাইছে। এইটো আৰু কংগ্ৰেছ হৈ থকা নাই, নেতা কৰ্মীয়ে কংগ্ৰেছক ভোট দিব, নেতা কোন? ইয়াতো 5 ভাগত ভাগ হৈ আছে, বিজেপিক সহায় কৰি আছে। গতিকে কোনো মহাজোঁট তহাজোঁটৰ কথা নাই। আমাৰ কথা স্পষ্ট তৃণমূল কংগ্ৰেছৰ যে আমি যি সমষ্টিত বিজেপি, অগপ, UPPL বিধায়ক আছে, তাৰ সেই প্ৰতিটো সমষ্টিত তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী থাকিব। আৰু যি সমষ্টিত কংগ্ৰেছৰ বিধায়ক আছে কিন্তু সেই বিধায়কগৰাকী বিজেপিৰ এজেণ্ট হয়, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এজেণ্ট হয়। গতিকে সেইবিলাক সমষ্টিত আমাৰ প্ৰাৰ্থীটো থাকিব। আৰু যি সমষ্টিত কংগ্ৰেছৰ শক্তিশালী বিধায়ক আছে সেই সমষ্টিত আমি প্ৰাৰ্থীত্ব দি ভোট বিভাজন যাতে নহয় আৰু বিজেপিৰ সহায় নহয়, সেইবিলাক প্ৰাৰ্থীত্ব আমি দূৰৰ পৰা মিত্ৰতা নোহোৱাকৈ সমৰ্থন কৰিম, দূৰৰ পৰা। মানিকপুৰৰ পৰা আব্দুল সুবাহান আলীৰ ৰিপৰ্ট, অসম টুডে।